Hello students, welcome to Perfect Prelims 2025. This week, as you know, we are discussing the APSC CCE 2023 PYQs, and in yesterday's class, we have already discussed the important PYQs from the polity section. Now, idea to A2, je okol PYQ discussion nohoy, ami enokwa dhৰণৰ PYQ yate pick up koru, jibur PYQ agontuk dinole ako repeat hoar সম্ভাৱনা থাকে. So idea is not to just discuss the PYQs but also to help you expect future questions. So basically ইয়াতে আপোনালোকে দেখা পাইছে যে ডিলিমিটেশনৰ ওপৰত এটা প্ৰশ্ন আহিছিলে যোৱা বছৰো আৰু সেই নিউজটো ডেঞ্জাৰ্স অফ ডিলিমিটেশন বুলি এবাৰো নিউজত আছিলে গতিকে সেই কোৱেশ্চনটো মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো কি ধৰণে মেইনছ বা প্ৰিলিমছত আকৌ এইবোৰ প্ৰশ্ন আহিবলৈ পাৰে আজিৰ আমাৰ ডিসকাশনটো অসম সেকশনটো ৰিলেটেড হয় এটা যেতিয়া মই অসম সেকশন বুলি কওঁ তাতে কি সেকশন সোমাই থাকে অসম পলিটি অসম জিওগ্ৰাফি অসম ইকনমি অসম হিষ্ট্ৰি অসম ecology and environment, and most importantly আমাৰ যেটো অসম কারেন্ট এফেয়ার্সত কেনেকুৱা প্ৰশ্ন আহে পলিটিত কেনেকুৱা প্ৰশ্ন আহে গোটেইকেইটা সেকশনৰ আমি এটা প্ৰশ্ন চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ক'বলৈ চেষ্টা কৰিম হেল্প কৰিবলৈ চেষ্টা কৰিম কেনেকৈ সলভ কৰিব লাগে ৰিয়েল এক্সাম সিচুৱেচনত আৰু কি এক্সট্ৰা ইনফৰমেশন আপোনালোকে গ্যাদাৰ কৰি আগন্তুক দিনত আৰু যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে সম্ভাৱনা কি থাকে কোনটো দিশত প্ৰশ্ন সুধাৰ সো এটো প্ৰশ্নটো সুধা হৈ গল এটো প্ৰশ্ন ৰিপিট নহয় কিন্তু এই প্ৰশ্নটোৰ লগতে জড়িত হৈ আৰু নানা ধৰণৰ প্ৰশ্ন আছে অপচনছৰ পৰা কেনেকৈ প্ৰশ্ন আমি বনাব পাৰো সেইবোৰ ডিসকাস কৰা হ'ব ইয়াতে সো এটো প্ৰশ্নত আহিছিলে অটোনমাস কাউন্সিলছ অফ আসাম সো আপোনালোকে জানে আন্ডাৰ 6 স্কেডিউল চাৰিখন ৰাজ্য আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম এই চাৰিখন ৰাজ্যৰ কিছুমান এৰিয়াজক 6 স্কেডিউলত স্পেশাল এৰিয়াজ ৰিজাৰ্ভড এৰিয়াজ ডেজিগনেট কৰা হৈছে তেওঁলোকৰ প্ৰটেকচন প্ৰিজাৰ্ভেশনৰ কাৰণে ইয়াতে হুদিছে বিশেষভাৱে যে অসমৰ 6 স্কেডিউলত কি এৰিয়াজ অন্তৰ্ভুক্ত হৈ আছে গতিকে আপোনালোকে জানে অসমত তিনিটা অটোনমাস কাউন্সিল আছে তিনিটা এনে ধৰণৰ এৰিয়া আছে যিটো 6 স্কেডিউলৰ অন্তৰ্গতত পৰে কিন্তু ইয়াতে অপচনত চাৰিটা দিয়া আছে প্ৰশ্নবোৰ আপোনালোকে মোৰ লগত সলভ কৰিবলৈ চেষ্টা কৰক কমেন্ট সেকশনৰ উত্তৰবোৰ দি থৈ যাব কিন্তু যদি চাৰিটা অপচন আপোনালোকে পঢ়িছে এটো বৰ বেছি টান প্ৰশ্ন নহয় আমি পঢ়িছো বিটিসি বা বিটিআৰ যেটো এৰিয়া হয় কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু ডিমা হাছাও এই তিনিটা আমাৰ 6 স্কেডিউলত পৰে আৰু কিছুমান আমাৰ কাউন্সিলস আছে অটোনমাস এৰিয়াজ আছে যিবোৰ 6 স্কেডিউলৰ অন্তৰ্গতত নপৰে বাট certain state acts have been state actsৰ মাধ্যমত তেওঁলোকক আমি এস্টাবলিশ কৰা হৈছে কিন্তু অকল ৰাভা হাছংটো যে 6 স্কেডিউলত নহয় হেইটো জানি থলে নহব আৰু অন্যান্য কি কাউন্সিল আছে কেইটা কাউন্সিল আছে ৰিসেন্ট কিবা নিউজ আছে নেকি সো এনসাৰটো তো সিয়ে হ'ব কিন্তু আপোনালোকে এই নিউজটো সাগে মোৰ অসম বিশেষত যদি আপোনালোকে প্ৰত্যেক ৰবিবাৰে মোৰ লগত পঢ়ি আছিল তো আপোনালোকে এই বাতৰিটো মোৰ লগত পাইছে নিশ্চয় যত আমি চেষ্টা কৰিছিলো যে আপোনালোকক এই ৰিসেন্ট যেটো খবৰ about assembly passes the bills related to 7 autonomous councils সেই নিউজটো আপোনালোকৰ কাৰণে মই বুজাবলৈ চেষ্টা কৰিছিলো গতিকে এই 7খন কাউন্সিলটো এতিয়া নিউজতে আছে কিন্তু ইয়াৰে উপৰিও কিবা কাউন্সিল আছে নেকি বা বিটিসিৰ কি স্পেশাল ষ্টেটাস আপোনালোকে জানে জেনাৰেলি কাউন্সিলস বিলাকত 30 মেম্বাৰশিপ থাকে 30 জন মেম্বাৰৰ কাউন্সিল এটা হয় কিন্তু বিটিসি আমি 46 জন মেম্বাৰ্স দিছো ৰাইট চুক্তি কৰি কিনে গতিকে এনে ধৰণৰ স্পেকুলিয়াৰ বস্তুবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে আপোনালোকে যদি চাই গোটেইকেইটা কাউন্সিলৰ নাম এই 10টা কাউন্সিল আপোনালোকে জানিব লাগে কেনেকৈ মনত ৰাখিব কি মনত ৰাখিব কাউন্সিল কেইটাৰ নাম তিৱা মিচিং ৰাভা সোণোৱাল কছাৰী ঠেঙাল কছাৰী দিয়ৰী মৰাণ মটক বড়ো কছাৰী এণ্ড কামতাপুৰ কিন্তু তাৰে লগত তেওঁলোকৰ হেডকোৱাৰ্টাৰ আৰু ইয়াৰ অফ ফৰ্মেশনটো বৰ বেছি টান নহয় 1995ত তিনিটা 2005ত আকৌ তিনিটা and 2020ত চাৰিটা গতিকে এনে ধৰণে আপোনালোকে যদি অসমৰ অন্যান্য 6 শিডিউলৰ বাহিৰৰ কাউন্সিলখিনিও মনত কৰি যায় মই ভাবো যে প্ৰশ্ন এইবোৰৰ ওপৰতো আহাৰ সম্ভাৱনা থাকে আৰু নিউজটো আপোনালোকে অসম বিশেষত পঢ়ি লবগৈ গতিকে উত্তৰটো সিয়ে হ'বলৈ আছে নেক্সট আমি চাওক অসম যিখিনি কাৰেন্ট এফেয়াৰ্সৰ মই কৈছিলো স্কিমছ এই স্কিমছৰ ওপৰতো প্ৰশ্ন অহা হৈছে এটা স্কিমছ আপোনালোকে কাৰেন্ট এফেয়াৰ সেশনছৰ পৰা পাব পাৰে আৰু নাইটো বা মেইনলি বাজেট আৰু ইকোনমিক সাৰ্ভে সেশন যেটো আছিল তাৰে পৰা আমি পাওঁ বাজেটত আমি প্ৰত্যেক বছৰে দেখো 18টা আমাৰ অসম গভৰ্ণমেন্টৰ ফ্ল্যাগশিপ স্কিম থাকে অষ্টদাস মুকুটৰ উন্নয়নী মালা সেই 18টা স্কিমৰ এটা স্কিম আছিল সেই বছৰত দে এটো আমি সিসি 2023 ডিসকাস কৰি আছো তো সিএম আত্মনিৰ্ভৰ অসম অভিযান পোৰ্টেলৰ বিষয়ে সুধিছে ইয়াতে যে 5 লাখ টকাৰ যেটো গ্ৰান্ট হয় ইয়াতে প্ৰথমেতো আপোনালোকে জানিব লাগিব যে আত্মনিৰ্ভৰ অসমত গ্ৰান্ট দুই ধৰণৰ থাকে 2 লাখ টকাৰ থাকে আৰু 5 লাখ কিন্তু কোৱেশ্চনটো কিমান স্পেসিফিক সুধিছে ভাবকচোন
5 লাখ টকাৰ গ্ৰান্টৰ কাৰণে কি কৰিব লাগিব আমি what is the eligibility criteria for that গতিকে ইয়াতে আপোনালোকে কোৱালিফাই কৰিব লাগিলে পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব নাই বা পাৰ্মানেন্ট ৰেসিডেন্টটো ডেফিনেটলি হ'ব লাগিব এপ্লিকেন্ট মাষ্ট নট বি older than 28 years ইয়াতে অকমান ফান্ডামেন্টাল এৰৰ আছে উইদাউট নোইং দ্য স্কিম অলসো ইউ কুড হেভ গট দ্য আনসাৰ চাওক অসম চৰকাৰে যদি কাৰোবাক পইচা দি আছে ফাইনেন্সিয়েল এসিস্টেন্স কৰি আছে চৰকাৰে কি বিচাৰিব যে পইচাটো যাতে মাৰ নাযায় আৰু পইচাটো মাৰ নোযোৱাৰ কাৰণে কি বিচাৰিব সেই মানুহজনৰ অলপ অভিজ্ঞতা অলপ বয়স অলপ মেচুৰিটি লেভেল থাকিব লাগিব তেতিয়াহে তেওঁ ভাল কাম কৰিব 26 27 28 বছৰলৈতো আজিকালি ল'ৰা ছোৱালী পঢ়িয়ে থাকে নহয় জানো তো তেওঁলোকৰ প্ৰেক্টিকেল নলেজ প্ৰেক্টিকেল অভিজ্ঞতা কৰ্মজীৱনত কি জানি অকমান কম হ'ব তো এইটোতো লজিক্যালি কাৰেক্ট নহব যে কাৰোবাৰ যদি 28 বছৰৰ ওপৰত হৈছে তেনেহ'লে তেওঁলোকক আমি গ্ৰান্ট নিদিম বৰঞ্চ 28 বছৰৰ ওপৰত হলেহে গ্ৰান্ট দিব লাগে গতিকে এই ষ্টেটমেন্টটো ভুল হৈ গলে লগালগ দুটা ষ্টেটমেন্ট আমি কাটি দিব পাৰো তো ইয়াতে আমি দেখা পালো ফোর্থ স্টেটমেন্ট এপ্লিকেন্ট মাস্ট হ্যাভ এ প্রফেশনাল ডিগ্রি এটু এটা বহুত মানে অফ কোর্স দুইটাতে 4 আছে তো কারেক্ট হবই কিন্তু বহুত পেকুলিয়ার ডিটেইলস হদিছে সো ইউ শুড নো এভরি ফিচার অফ দ্য স্কিম মানে মই আপোনালোকক এপিএসসি বুজাবলৈ চেষ্টা কৰিছো যে এপিএসসি অকল স্কিমৰ নামটো আৰু তাৰ অবজেক্টিভ বা এইমছটো নহদে আজিকালি এপিএসসিয়ে পুৰা তেওঁলোকৰ সেই স্কিমবোৰৰ অবজেক্টিভ কি ফিচাৰ্স কি বেনিফিচিয়াৰিজ কোন কোন হ'ব কিমান এমাউন্ট বেনিফিট দিব গোটেইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব আৰু এপ্লিকেন্ট মাষ্ট have a bank account open before 31st সব এটো এতিয়া সংশোধন হৈছে হা মানে 2025 ত যদি হলে এটো ভুল স্টেটমেন্ট হল হয় কিন্তু 2023 ত আৰম্ভণি পৰ্যায়ত এই নিয়মটো আছিল ওয়েবসাইটত যদি আপোনালোকে চেক কৰে 31 ডিসেম্বৰ or আগত আপোনালোকৰ একাউন্ট থাকিব লাগিব গোটেই থাৰ্ড স্টেটমেন্ট এন্ড ফোর্থ স্টেটমেন্ট দুইটা শুদ্ধ উত্তৰ সি হ'ব লাগে কিন্তু এতিয়া এটো এক্সটেন্ড কৰি আকৌ এপ্ৰিল 2024 লৈকে এক্সটেন্ড কৰা হৈছিল ঠিক আছে গতিকে কিছুমান স্টেটমেন্ট আজিৰ দিনত ভুল হ'ব পাৰে কিন্তু সেই সময়ছোৱাত হেতু শুদ্ধ আছিল গতিকে অবজেক্টিভটো কি মই কৈছিলো যে অসমত চৰকাৰী চাকৰিৰ ওপৰত ভিত্তি কৰি থাকিলে নহব we have to generate public employment private employment also so self employment বা entrepreneurial ventures বিলাকক সাপোৰ্ট কৰিবলৈ 2 লাখ টকাৰ আৰু 5 লাখ টকা এই দুইটা ধৰণৰ বেনিফিটস আমাৰ ইয়াতে দিয়া হয় অসম আত্মনিৰ্ভৰ অসম অভিযানত আৰু এতিয়া এই 2.0 নিউজটো আকৌ নিউজত আছিল মই বাতৰিত পঢ়াইছিলো আপোনালোকৰ অসম বিশেষত গতিকে 2 লাখ টকাৰ বেনিফিচিয়াৰিজ খিনি কিন্তু কথা আপোনালোকক সোধা নাই 2 লাখ টকাৰ বেনিফিচিয়াৰিজ বেলেগ হ'ব 5 লাখ টকাৰ বেনিফিচিয়াৰিজ খিনি ডেফিনেটলি প্ৰফেশনাল ডিগ্ৰী থাকিব লাগিব ইন ইঞ্জিনিয়াৰিং মেডিকেল ডেন্টাল ভেটেনাৰি ফিশাৰী এগ্ৰিকালচাৰ এটসেট্ৰা 2 লাখ টকাৰ খিনি সিম্পল গ্ৰেজুৱেট আইটিআই পলিটেকনিক এখিনি হলেও হ'ব গতিকে যেহেতু এটো হুদিছে আপোনালোকে এটো স্কিমৰ ওপৰত হুদি লিব পাৰে এলিজিবিলিটিৰ ওপৰত বা ইয়াতে চাওক 50% এজ ফাইনান্সিয়েল এসিস্টেন্স যাব এন্ড 50% এজ ইন্টাৰেষ্ট ফ্ৰী লোন যাব এটোৰ ওপৰত হুদিব পাৰে গতিকে there are lot of such areas and arenas from which you can derive questions from বাকি উত্তৰটো আপোনালোকৰ সিএ হ'বলে গৈ আছে নেক্সট পাৰ্টিকুলাৰ কোৱেশ্চন চাওক আসাম জিওগ্ৰাফিৰ ওপৰত তো আমি আসাম পলিটি চালো আসাম কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত চালো অসম জিওগ্ৰাফিৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহে অসম জিওগ্ৰাফিত আপোনালোকক ইয়াতে যিসকলে ভ্ৰমণ কৰি ভাল পায় বা অসমৰ বিভিন্ন ঠাইলৈ আপোনালোকে ফুৰিবলৈ গৈছে ঘুৰিবলৈ গৈছে আপোনালোক অলপ লাভান্বিত হ'ব ইয়াতে যিসকলে অকমান ঘৰৰ ভিতৰতে বহি পঢ়ি আছে মই কম যে আপোনালোকে এটলাস এখন কিনি অন্তত অসমৰ জেগাবোৰ চাবলৈ চেষ্টা কৰিব গতিকে এটলাসখনত আপোনালোকে দেখা পাইছে যে এনে ধৰণৰ জেগাবোৰ গোটেইখিনি জানাটোতো অকমান দিগদাৰ হয় বাট ফ্ৰম কমন সেন্স পইণ্ট অফ ভিউ মই জানো যে তিতাবৰ আপোনালোক ইয়াতে হুদিছে নৰ্থ বেংকত এটেম কৰকচোন কোৱেশ্চনটো কি হ'ব আপোনালোকৰ মতে which of the following groups of places are located on the north bank মোৰ হিচাপত তিতাবৰটো সাউথ বেংকত আহিব আৰু হাজু হট্টেবাৰীত নপৰিব মৰাণ হাটো আমাৰ সাউথ বেংকত আহিব লাগে সো এই দুটা অপচন মই কেনসেল কৰিব পাৰো কাৰণ কি এটা জায়গা এনেকুৱা আছে যেটো বিহপুৰিয়াটো নৰ্থ বেংকত আহে কিন্তু মৰাণটো সাউথ বেংকত মৰাণ হাট মই গৈছিলো সো সাউথ বেংকতে পৰে ব্ৰহ্মপুত্ৰৰ আৰু পাঠশালা বঙাইগাঁও ঢেকিয়াজুলি গহপুৰ সোৱালকুছি বৰপেটা খাৰুপেটিয়া নৰেনপুৰ মোৰ লাগিছে 3 and 4 হ'ব লাগে উত্তৰটো বি হ'ব লাগে মেপত যদি আপোনালোকে অকমান চাই চাওক ঠিকে কৈছো এই মৰাণ বা মৰাণহাট আপোনালোকৰ এইখন ব্ৰহ্মপুত্ৰ ইন ব্লু কালাৰটো তো আমাৰ তাৰে ঠিক সাউথত মৰাণ আমি দেখা পাওঁ তাৰে ওপৰত আমি চাওক ধেমাজি বা ডিমু এইবোৰ জেগা দেখা পাওঁ গোটেইখিনি জেগা আপোনালোকে অকমান চাই যোৱাটো উচিত বিহপুৰিয়া নৰ্থ বেংকতে হয় কিন্তু তিতাবৰ আকৌ সাউথ বেংকত পৰিছে চাওক গতিকে such kind of knowledge এটা জেগা জানিলেও আপোনালোকে অপচন কেনসেলেশন কৰিব পাৰে বাকি আপোনালোকে কিন্তু বঙাইগাঁও বা এইবোৰ জেগা
যোগী ঘোপা এনে ধৰণৰ জেগাবোৰ যোগী ঘোপা কিন্তু নৰ্থ বেংগতে পৰে আপোনালোকে সেইবোৰ ভালকে চাই যাব যিবোৰ প্লেচেছ ইন নিউজ থাকে গতিকে বেছড অন দিছ ইউ কেন গেট দ্য এনচাৰ এজ বি কিন্তু তাৰে লগতে নৰ্থ বেংক আৰু চাউথ বেংকৰ গোটেই লিষ্টটো মই লৈ আহিছোঁ কিন্তু মই অনুগ্ৰহ কৰিম যে আপোনালোকে মুখস্থ কৰিব নাযাব এই লিষ্টটো মুখস্থ কৰাতকৈ এখন আউটলাইন মেপৰ কপি পাই আমি সৰু স্কুলত থাকোঁতে কিনিছিলোঁ সেই আউটলাইন মেপৰ যিখন কপি সেইখন কিনি কিনে এই জেগাবোৰ আপোনালোকে তাতে আউটলাইন মেপত প্লট কৰিবলৈ চেষ্টা কৰক অসমৰ তেতিয়া মই ভাবিছোঁ বেছি আপোনালোকৰ মনত থাকিবলৈ পাৰিব ঠিক আছে নেক্সট এটা প্ৰশ্ন অসম হিষ্ট্ৰীৰ ওপৰত ইয়েছ চ' অসম হিষ্ট্ৰীত টাইমলাইন বেছ কুৱেশ্যনছ বহুত সোধা হৈছে APSCয়ে জাষ্ট ফেক্টছতকৈ টাইমলাইন বেছ কুৱেশ্যনছ আহে যেনেকৈ ফৰ এক্সাম্পল অসম ৱাজ ফৰ্মড ইন টু এ চিফ কমিশ্যনাৰশ্বিপ 1874 আমি জানো যে চিফ কমিশ্যনাৰ্ছ প্ৰভিন্সৰ দৰ্জা পাইছিলে অসমে বা অসম ৱাজ ডিক্লেয়াৰ্ড এজ এ গভৰ্ণৰ্ছ প্ৰভিন্স ইন 1921 ৰাইট দুইটা অপশ্যন ইয়াতে শুদ্ধই আছে কিন্তু আপোনালোকে একজেক্ট টাইমলাইনটো জানিব লাগিব বেংগল পাৰ্টিশ্যনৰ লগত কি হৈছিল 1905ত অসম কাৰ লগত আছিল 1912ত আকৌ ষ্টেটাছ চেঞ্জ হৈছিলে গতিকে এনেধৰণৰ গোটেই টাইমলাইনবোৰ আপোনালোকক ইতিমধ্যে ক্লাছত পঢ়োৱা হৈছে কিন্তু আপোনালোকে বিশেষ মনোযোগ দিব অকল কোনটো ৰজাই কি কৰিছে কি নকৰিছে কাৰ পিছত কি ৰজা হৈছে সেইবোৰ নহয় আপোনালোকে পলিটিকেল টাইমলাইনটো আপোনালোকে অকণমান জানিব লাগিব ৰাইট চ' ইয়াতে যদি চাই 1874ত আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড মেড এ চিফ কমিশ্যনাৰ্ছ প্ৰভিন্স ছাৰ ৰিচাৰ্ডৰ আণ্ডাৰত 1905ত আমি দেখা পাইছিলোঁ অসম ৱাজ ইনক্লুডেড ইন ইষ্টাৰ্ণ বেংগল এণ্ড আছাম ডিউৰিং দ্য বেংগল পাৰ্টিশ্যন এই 1905তে বেংগল পাৰ্টিশ্যনৰ সময়ত আমাৰ এটা বৃহৎ স্বদেশী মুভমেণ্ট আমি দেখিবলৈ পাইছিলোঁ আৰু তাৰে পিছতে বেংগল পাৰ্টিশ্যনটো হেণ্ডেল কৰা গৈছিলে বিকজ অফ মাল্টিপল ফেক্টৰ্ছ এণ্ড অসম ৱাজ ৰিএষ্টাব্লিছ এজ এ ছেপাৰেট প্ৰভিন্স গতিকে 1874, 1905, 1912 and 1921 when Assam became a governor's province under Government of India Act 1919 তাৰ লগতে ডায়াৰ্কি কেতিয়া প্ৰদান কৰা হৈছিলে হেতু মোক কমেন্ট সেকশনত জনাবলৈ চেষ্টা কৰিব অসমত ঠিক আছে তাৰ লগতে অসমৰ ফ্লোৰা ফনা এটো উত্তৰ দিবলৈ চেষ্টা কৰকচোন what will be the correct answer Flora fauna found in Northeast India. So, etut okol Assam nai hoda. Etut Northeast India, gote Northeastor bikhoy hudise. Gotike hetu karone moi Assam bikhekhot protek robibare apnalokok Assam totha Northeast duitare news cover koribole chesta koru. So, only knowledge of Assam will not do. So, toke gecko ba red panda, hollow gibbon, lion-tailed macaque. Uttortu baru সহজ হয় lion-tailed macaque to ami janu je Western Ghats endemic species. So Western Ghats hobo etu North East নহয় গৈ so C উত্তৰ হ'ব লাগে যিসকলে C কমেন্ট কৰিছে তেওঁলোকৰ উত্তৰ ঠিকে আছে কিন্তু আপোনালোকে মই ভাবো যে এই দিখত ন প্ৰশ্ন আৰু আহিব পাৰে মানে you should exactly know যে কোনখন ওয়াইল্ড লাইফ স্যাংচুৰীত বা কোনখন ৰাজ্যত কোনটো স্পিচিছ বেছিকে পোৱা যায় not just কি আইডেন্টিফাই কৰিলো প্ৰশ্নটো হৈ গল শুদ্ধ I will close my books generally হেতু কৰা যায় but every question has multiple more questions hidden inside the options গতিকে এই বস্তুটো আপোনালোকে প্ৰথমেটো স্পিচিছ কিটা আইডেন্টিফাই কৰিব জানিব লাগিব so this is the toke gecko this is the red panda this is the hollow gibbon and this is the lion-tailed macaque because tail tells how সিংহৰ নিচিনা অলপ থিয় হৈ থাকে গতিকে you should know যে কোনটো ফৰেষ্টত কি পায় ফৰ এক্সাম্পল toke gecko forest of Assam and Arunachal and Nagaland red panda eastern Himalayasত আমাৰ অৰুণাচল স্পেচিফিকেলি অৰুণাচল and সিকিমত পোৱা যায় Hollow gibbon আমাৰ অসম অৰুণাচল মেঘালয় নাগালেণ্ড এণ্ড দেন যিটো lion-tailed macaque হয় তামিলনাডু কৰ্ণাটকা এণ্ড আমাৰ কেৰেলাত আমি দেখিবলৈ পাওঁ বেসিক্যালি ওয়েস্টাৰ্ণ ঘাটছৰ যিখিনি ষ্টেটছ হয় এই এৰিয়াটোত আমি দেখিবলৈ পাওঁ গতিকে এনে ধৰণে আৰু ইয়াৰে ওপৰতো মই দেখিছো স্পিচিছ বিলাকৰ ন ফিচাৰ্ছ বেসড কোৱেশ্চনজো আহা দেখা পাইছো ঠিক আছে তেওঁলোকৰ ফৰটো কি কালাৰৰ হয় কেনেকুৱা কালাৰৰ হয় ৰাইট এই গিবনছ বিলাকৰ ওপৰত বহুত প্ৰশ্ন আমাৰ দেখিবলৈ পাওঁ গোল্ডেন লাংগুৰৰ ওপৰত ৰিসেন্টলি এটা নিউজ আছিলে সো গোল্ডেন লাংগুৰ জেনাৰেলি সবে ভাবিব ফৰ ইজ গোল্ডেন কালাৰ সো গোল্ডেন হয় বাট ইউ উড বি এস্টনিশ্ড টু নো যে ইয়াং যেটো বেবি লাংগুৰ হয় হেতুৰ ফৰটো কিন্তু হোৱাইট কালাৰ হয় গোল্ডেন নহয় যেতিয়া এডাল্ট হৈ যায় তেতিয়াহে লাংগুৰটোৰ কালাৰটো গোল্ডেন লাংগুৰ হৈ যায় সো দিস কাইন্ড অফ পেকুলিয়াৰ থিংস ইফ ইউ ৰিমেম্বাৰ আই গেছ আপোনালোকে উত্তৰবোৰ আৰু বেছি সঠিককৈ দিবলৈ পাৰিব উইথ কনফিডেন্স আৰু সেই বস্তুটো আমি আপোনালোকক ইয়াতে চিনাকি বা পৰিচয় কৰিবলৈ চেষ্টা কৰি আছো ঠিক আছে
গতিকে your homework is সেই স্পিচিছবোৰৰ আপোনালোকে কোনটো কোনটো ৱাইল্ড লাইফ চেঞ্চুৰীত পায় চেষ্টা কৰিব এটা লিষ্ট বনাবলৈ আৰু ইয়াৰে ওপৰতে অসম কালচাৰৰ ওপৰতো মই এটা প্ৰশ্ন লৈ আহিছোঁ গতিকে অসম কালচাৰত কেনেকুৱা প্ৰশ্ন আহে যে কমিউনিটিজ এণ্ড দেয়াৰ ফ'ক ডান্সেছ চ' যেনেকৈ বড়ো কমিউনিটিৰ বাগৰুম্বা থাকে ঠিক আছে তেনেকৈ আপোনালোকে প্ৰত্যেকটো কমিউনিটিৰে ইয়াতে জানিব লাগিব যে কোনটো তেওঁলোকৰ ফ'ক ডান্স ফৰ্ম হয় হাছা কেকান বা হানা ঘোঁৰা বিশ্বু জামা ডান্স এণ্ড বাইডিমা গতিকে দিজ আৰ চাম অফ দ্য ইণ্ডিজিনিয়াছ কুৱেশ্যনছ ফ্ৰম আছাম যি প্ৰশ্ন আমি সন্মুখীন হওঁ যিবোৰ প্ৰশ্ন আমি উত্তৰ নিদিলে আমাৰ APSC প্ৰিলিমছ পাছ কৰা অকণমান কঠিন হৈ পৰে গতিকে চেষ্টা কৰিব উত্তৰটো দিবলৈ আৰু আশা কৰিছোঁ কালি আকৌ লগ পাম আমি ইণ্ডিয়ান জিঅ'গ্ৰাফি ছেকশ্যনটো ডিছকাছ কৰিবলৈ কি ধৰণৰ প্ৰশ্ন আহিব পাৰে এইবাৰৰ APSCত তেতিয়ালৈকে পঢ়ি থাকিব আৰু ক্লাছবোৰ মই বেছি দীঘলীয়া কৰিব বিচৰা নাই কাৰণ কি আপোনালোকৰো সময় অভাৱ চ' জনাব যদি এনেধৰণে পঢ়াৰ পৰা আপোনাৰ লাভ হৈছে যদি নহয় বোলে আৰু ডিটেইল ডিছকাশ্যন লাগে তেতিয়াও আমি আপোনালোকলৈ আনিবলৈ সুখী হ'ম ধন্যবাদ টেক কেয়াৰ কিপ ষ্টাডিং